বৰাকক তেওঁলোকে কয়লা সুপাৰি লাইমস্টোন পাথৰ এই সিন্ডিকেটৰ বাবে মাত্ৰ ব্যৱহাৰ কৰি আছে আৰু দুখৰ কথা যে ইয়াত বিজেপি মন্ত্ৰী জড়িত হৈছে গোমাতাৰ পূজা কৰা বিজেপিয়ে চলাইছে গৰু সিন্ডিকেট মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰীৰ পৃষ্ঠপোষকতাত চলিছে সকলো সিন্ডিকেট উন্নয়নমূলক আঁচনিৰ ৰূপায়ণৰ নামতো কুটিল ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰা আঁচনিৰ ৰূপায়ণ নকৰে হিমন্ত বিশ্বই বিজেপিৰ নহয় নিজৰ অস্তিত্বহে জাহিৰ কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ চাঞ্চল্যকৰ অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ দিনত সকলোতে চলিছে সিন্ডিকেট দুখ আৰু পৰিতাপৰ কথা যে যিটো দলে গোমাতাক পূজা কৰে সেই দলৰেই মন্ত্ৰীয়ে চলাইছে গোথনৰ বিশাল সিন্ডিকেট গোমাতাৰ ৰাজনীতি কৰি অহা বিজেপি দলৰ চৰকাৰ দিনতেই ৰাজ্যত গৰুৰ সিন্ডিকেট চলি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বিজেপি আৰু আৰএছএছৰ আদৰ্শক জলাঞ্জলি দি মুখ্যমন্ত্ৰী হিমন্তৰ ঘনিষ্ঠ এগৰাকী মন্ত্ৰীয়ে গৰু সিন্ডিকেট চলাই থকাৰ অভিযোগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বৰাকভেলীত নানাকান্তৰ ৰাইজৰ খবৰ ল'বলৈ যোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্নয়নমূলক কামৰ বাবে বিজেপিক কৃতিত্ব দিব নিবিচাৰে যাৰ বাবে তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰা কোনো এখন আঁচনিকেই ৰূপায়ণ কৰা নাই সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা আঁচনিবোৰ তেনেদৰেই পেলাই থৈছে বিগত বিজেপি চৰকাৰ দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলচৰ চহৰক কেন্দ্ৰ কৰি বহু আঁচনি গ্ৰহণ কৰিছিল যদিও সোণোৱালৰ নাম থকাৰ বাবেই তেনে আঁচনি কাৰ্যকৰী কৰা নাই বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই অভিযোগে এটা কথা স্পষ্ট কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল নিজকে জাহিৰ কৰাটোহে বিচাৰে আনহাতে ৰাজ্যত গৰুৰ সিন্ডিকেটৰ চলি থকাৰ পাছতো বিজেপি বা আৰএছএছে কিয় নীৰৱে চাই আছে তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈ আৰু মই যথেষ্ট দুখিত যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত বৰাকৰ মানুহৰ খুব এটা ৰঙীন সপোন দেখা গৈছে খুব ৰঙীন সপোন দেখা গৈছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ সপোন দেখা গৈছে মিনি ছেক্ৰেটেৰিয়েটৰ সপোন দেখা গৈছে চাকৰি পোষ্টবোৰ যে এটাও যে খালী নাথাকে সেই সপোনবোৰ দেখা গৈছে কিন্তু হ'ব পাৰে যে বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মাজত ৰাজনৈতিক এটা প্ৰতিযোগিতা হোৱা বাবে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এটাও প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ পৰৱৰ্তী বিজেপি চৰকাৰে পূৰণ কৰা নাই ডিষ্ট্ৰিক্ট লাইব্ৰেৰী কাম হোৱা নাই মিনি ছেক্ৰেটেৰিয়েটৰ কাম হোৱা নাই আপোনালোকৰ ফ্লাইঅভাৰ কাম ইয়াত হোৱা নাই আসাম ইউনিভাৰ্চিটিত এতিয়াও প্ৰায় কিমান পোষ্ট খালী আছে আপোনালোকৰ টিচাৰ পোষ্ট কিমান খালী আছে ডক্টৰৰ কিমান সমস্যাৰ অভাৱ আছে তো সেইকাৰণে আজি বৰাক মইতো সদায় মই প্ৰথমবাৰ যেতিয়া ইয়াত আহিছিলোঁ বৰাক অঞ্চলৰ ইয়াৰ যেতিয়া মই পটেঞ্চিয়েল দেখিছিলোঁ মোৰ মতেতো শিলচৰ ছিংগাপুৰ হ'ব পাৰে শিলচৰ ভিতৰত মানুহৰ যি তেওঁলোকৰ প্ৰতিভা আছে এই শিলচৰৰ যি ইতিহাস আছে এই শিলচৰৰ যি উপাৰ্জন কৰা তাকতটো আছে শিলচৰ আমি যদি ভালকৈ আমি যদি এটা সংকল্পবদ্ধ হৈ কাম কৰোঁ শিলচৰ ছিংগাপুৰ হ'ব পাৰে ভৱিষ্যত কিন্তু দুখৰ কথা যে বৰ্তমান চৰকাৰ শিলচৰক ছিংগাপুৰ নহয় বৰাকক তেওঁলোকে কয়লা সুপাৰি লাইমস্টোন পাথৰ এই সিন্ডিকেটৰ বাবে মাত্ৰ ব্যৱহাৰ কৰি আছে আৰু দুখৰ কথা যে ইয়াত বিজেপি মন্ত্ৰী জড়িত হৈছে আজি যি বিজেপি চৰকাৰ যি গৰু নামত গৌমাতা নামত ৰাজনীতি কৰে আজি বৰাকৰ ভিতৰত তেওঁলোকে গৰু স্মাগলিং কিয় বন্ধ কৰিব পৰা নাই আমাৰতো চৰকাৰ নাই কেন্দ্ৰত আমাৰ চৰকাৰ নাই তেওঁলোকৰহে চৰকাৰ নিউজ ৰিপৰ্ট NV Live